মোৰ চেনেলত ভিডিঅ' চোৱা সকলোলৈকে মোৰ আন এটা ভিডিঅ'ৰ দ্বাৰা মই নমস্কাৰ জনাইছোঁ। আৰু মই আজি ক'ত আছোঁ বুলি ক'লে য'ত এনে জেগাত আছোঁ যেন অসমৰ বাহিৰত মই এটা দৃশ্যত আছোঁ, কিন্তু কোনো আচৰিত বিষয় নহয়, এইটো অসম বাহিৰৰ দৃশ্য নহয়। আচলতে আমাৰ গুৱাহাটী পল্টন বজাৰ যিটো ৰেলৱে ষ্টেচনৰ এটা কাউণ্টাৰৰ পিছফালে থকা এটা দৃশ্য, আৰু এইটো এটা ধুনীয়া প্ৰকৃতি মনোৰম এটা দৃশ্য সৃষ্টি কৰিবৰ কাৰণে আচলতে চেষ্টা কৰা হৈছে। আৰু এনেকুৱা এটা জেগা আপোনাৰ য'ত চেল্ফি পইণ্ট হয়, সেইকাৰণে মই চেল্ফি ল'লোঁ। আৰু যিটো জেগা সঁচাকৈয়ে বহুত মনোৰম, বিভিন্ন ধৰণৰ প্ৰকৃতিৰ যিটো মনোৰম দৃশ্যই আচলতে যিটো চেষ্টা কৰিছে আৰু খুব ভাল লাগিছে, চাই খুব ভাল লাগিলে। সকলোৱে যদি গুৱাহাটী যদি পল্টন বজাৰ যিটো ৰেলৱে ষ্টেচনত যদি আহে, এই জেগা চেল্ফি পইণ্ট হিচাপে ল'ব পাৰে। আৰু মোৰ লগতে আপোনালোকে চাই থাকক বিভিন্ন ধৰণৰ মই ৰেলৱে ষ্টেচনৰ কিছুমান আমাৰ চেল্ফি পইণ্টখিনি অকণমান এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব। আপোনালোকে কেনেবাকৈ গুৱাহাটী পল্টন বজাৰ ষ্টেচনত যদি আহে, ৰেলৱে ষ্টেচনত যদি আহে, এইখিনি চেল্ফি পইণ্ট হিচাপে আপোনালোকে সঁচাকৈ বাছনি ল'ব পাৰে। আৰু সুন্দৰ এটা মনোৰম এটা দৃশ্যৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে, য'ত পল্টন বজাৰৰ কাউণ্টাৰৰ পিছফালে থকা এটা দৃশ্য হয়। সেইখিনি ভিতৰৰ এটা দৃশ্য আপোনাৰ যিটো আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ আচলতে কলা কুকুৰীৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছিল, য'ত এইটো কাউণ্টাৰৰ যিটো ভিতৰৰ কিছু দৃশ্য, সেইবোৰ ঠাই আপোনালোকে আহি পেলাই চেল্ফি পইণ্ট হিচাপে চেল্ফি ল'ব পাৰে। সেইখিনি আমাৰ কলা কৌশলী যিবোৰ আমাৰ অসমত বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো আমাৰ কৃষ্টি সংস্কৃতি আছে, এইখিনি আচলতে দেখাবলৈ যিটো চেষ্টা কৰা যিটো মই আচলতে দেখা পাইছোঁ। আৰু এইটো বুদ্ধদেৱৰ আমাৰ মূৰ্তি ধুনীয়াকৈ সজাই থৈছে। আৰু গুৱাহাটী যিটো পল্টন বজাৰ যিটো ৰেলৱে ষ্টেচনৰ যিটো কাউণ্টাৰৰ যিটো এইটো ভিতৰৰ যিটো দৃশ্য, সঁচাকৈ আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কুশলী বা সংস্কৃতিৰ যিটো সেই দৃশ্যখিনি চাই পেলাই মোৰ খুব ভাল লাগিলে, আৰু এইকাৰণে চেল্ফি ল'লোঁ। আৰু আপোনালোকে যদি কেনেবাকৈ যদি গ'লে পাহৰি নাযাব, চেল্ফি এটা লৈ আহিব পাৰে। আৰু আজিৰ ভিডিঅ' ইমান আছিল ৰাইজ, মোৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। এনেদৰে ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে আপোনালোকৰ পৰা মই অলপ মৰম লাগে আৰু অলপ আশীৰ্বাদ লাগে। এইকাৰণে মোৰ ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মোৰ চেনেলত নতুনকৈ যদি কোনোবাই আহিছে, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আজিৰ ভিডিঅ' ৰাইজ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।